बोलिए सतगुरु महाराज की, बोलिए व्यास भगवान की। बोलिए सतगुरु महाराज की, बोलिए व्यास भगवान की, बोलिए व्यास भगवान की। गुरु के चरण चरण ভাগৱত পাঠ আৰু ব্যাখ্যাটো আজিৰ পৰাই আৰম্ভ হৈছে। আচলতে যোৱাকালি জলযাত্ৰা শোভাযাত্ৰা এইবিলাক হৈ গ'ল আৰু 4 দিন আছে, বিশেষকৈ 3 দিন ভাগৱত পাঠ আজিৰ পৰা আৰু 7 তাৰিখৰ পৰা ধৰি লওক 11 তাৰিখে শেষ হ'ব। আয়োজন মানে আমি 2023 চনতো আমি ভাগৱত পাঠ এনেধৰণে পাতিছিলোঁ। এনেকৈ 5 দিনীয়া আমাৰ কাৰ্যসূচী আছিলে। আমাৰ জাৰণি 3 বাকী ৰাইজ আৰু বিশেষকৈ দাঁতি এঘৰীয়া গোটেই বিহুগুৰি বেচেৰা অঞ্চলৰ দাঁতি এঘৰীয়া আমাৰ যিমানবিলাক গাঁও আছে গোটেই গাঁৱৰ ৰাইজ মিলি পেলাই আমি বিশ্বৰ শান্তিৰ কাৰণে আৰু মানুহৰ মাজত আধ্যাত্মিক জ্ঞান বৃদ্ধিৰ কাৰণে আমি ভাগৱত পাঠৰ আয়োজন কৰিছোঁ। আপোনালোকে চবেই জানে বৰ্তমান সমাজত কিমান স্খলন আৰম্ভ হৈছে, মানুহৰ নৈতিক চৰিত্ৰ নোহোৱা হৈ গৈছে। বিভিন্ন দেশৰ মাজত যুদ্ধবিলাক আৰম্ভ হৈছে। আজি 8-9 দিন আগতে পেহেলগামত আমাৰ ভাৰতৰ সনাতন ধৰ্ম 26জন মানুহক আতংকবাদ যিবিলাক এক্সট্ৰিমিষ্টসকলে মাৰিছে। যোৱাকালি যি নহওক আমি অলপ শান্তিৰ কথা যোৱাকালি নহয় পৰহি আমাৰ ভাৰত চৰকাৰে যোগ্য প্ৰত্যুত্তৰ দিছে। গতিকে বিশ্বত ভাতৃত্ববোধ শান্তিৰ কাৰণে আমি কৰোঁ। আৰু আপোনালোকে জানে আধ্যাত্মিক জ্ঞান অবিহনে সমাজ এখন সুশৃংখলিত হিচাপে পৰিচালিত নহয়। এখন সমাজ যেতিয়া সুশৃংখলিত হিচাপে পৰিচালিত হয় তেতিয়া সেই সমাজত কৰ্ম সংস্কৃতি, শ্ৰম সংস্কৃতি আৰু নিজৰ জাতীয় সংস্কৃতি ৰক্ষাৰ কাৰণে গোটেই মানুহবিলাক উদ্বুদ্ধ হৈ পৰে। সেইকাৰণে আমি ভাবোঁ আধ্যাত্মিক জ্ঞান দিবৰ কাৰণে আমি সমাজত উঠি অহা নতুন চামৰ মানুহে যাতে আধ্যাত্মিক জ্ঞান কি, আধ্যাত্মিক জ্ঞানৰ পৰা কৰ্ম সংস্কৃতি, নিজৰ জাতীয় সংস্কৃতিবিলাক যদি ধৰি ৰাখিব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সেইকাৰণে আমি এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ক'বলগীয়া আমাৰ বিশেষ নাই তেনেকুৱা। সকলোৱে আমি যিমানখিনি মিলি পেলাই যেনেও নহ'বলগীয়া কামটো আমাৰ সভাপতি মহোদয়ে যিখিনি কৰি দিলে ইয়াত, আমি বহুত দিনৰ আগৰ পৰা যিটো আমি ভাগৱত পাঠৰ এটা চিন্তন কৰি আছিলোঁ, আজিলৈকে আমি সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ। কিন্তু যোৱা বছৰ বা তেজা বছৰৰ পৰা আমি যিটো কাম ইয়াত সভাপতি মহোদয়ৰ দ্বাৰা আমাৰ
সম্পন্ন কৰোঁ তাৰ বাবে আমি গোটেই জাউনি তিনিখীয়া ৰাইজ তথা গোটেই আমাৰ ওচৰ চুবুৰীয়া গোটেইখিনি মিলি পেলাই আমাক তেখেতক ধন্যবাদ জনাইছোঁ। অলৰেডি আমি যোৱা বছৰো জনাইছোঁ, এইবাৰো আমি ধন্যবাদ জনাইছোঁ। আৰু যিখিনি বিশেষ ক'বলগীয়া আছিল তেখেত কৈ দিছে, আমাৰ বিশেষ ক'বলগীয়া নাই। আৰু বিশ্ব শান্তিৰ কাৰণে যিমানখিনি হেৰি কৰিছোঁ গোটেইখিনি আমাৰ জাউনি তিনিখীয়া বুলি ক'লে ভুল হ'ব। গোটেই বিহুগুৰি বেচেৰীয়া আৰু আমাৰ পিঠাখোৱা গোটেইখিনি ৰাইজে সকলো জাতি জনগোষ্ঠী মিলি পেলাই আমাৰ ইয়াত সম্পন্ন হৈছে। ভাগৱতৰ পাঠ চলি আছে আমাৰ অঞ্চলটোৰ, অকল জাৰণি তিনিখৰীয়া বুলি নহয়, আমাৰ সমগ্ৰ আমাৰ বিহুগুৰি অঞ্চলটোৱে ইয়াত জড়িত হৈ আছে কম বেছি পৰিমাণে, আৰু সকলোৱে সমানে সহযোগিতা কৰি আছে। আৰু বাকী যি 2-3 দিন আছে সম্পূৰ্ণ সহযোগিতা কৰিব বুলি আশা থাকিল সকলোৰে।